তিন দিনের বরাক সফরে এসে আজ শ্রীভূমিতে শিক্ষামন্ত্রী রনোজ পেগু। সদ্য নিযুক্ত স্নাতক শিক্ষকদের পোস্টিং এর নামে টাকার খেলার অভিযোগের বিতর্কের আবহে শিক্ষামন্ত্রীর তাৎপর্যপূর্ণ শ্রীভূমি সফর। পোস্টিং এর নামে ৩.৫ লাখ বিস্মিত শিক্ষামন্ত্রী। শ্রীভূমি সফরে সরকার পক্ষের নেতাদের কর্তৃক শিক্ষকদের কাছ থেকে অর্থ সংগ্রহের অভিযোগে বেশ বিব্রত দেখা গেল শিক্ষামন্ত্রীকে। স্নাতক শিক্ষক পোস্টিং এর নামে শ্রীভূমিতে উত্থাপিত অভিযোগ খতিয়ে দেখা হবে বললেন শিক্ষামন্ত্রী রনোজ পেগু। কাছাড়ে দুটি থাকলেও সীমান্ত জেলায় একটিও বিশ্ববিদ্যালয় নেই, সদর্থক হবে কি সরকার? এমন প্রশ্নে শ্রীভূমিতে বিশ্ববিদ্যালয় গড়ার আশ্বাস শিক্ষামন্ত্রী রনোজ পেগুর। এডিআর-এর মাধ্যমে সরকার লাখ লাখ নিযুক্তি দিয়েছে, স্বচ্ছতা নিয়ে কোনো প্রশ্ন ওঠেনি, দাবি বিধায়ক কমলাক্ষের। চাকরির জন্য একটা পানও কেউ চায়নি। স্নাতক পোস্টিং এর নামে আর্থিক অনিয়ম নিয়ে সরব হলেন বিধায়ক কমলাক্ষ দে পুরকায়স্থ। শ্রীভূমি শহরে নবনির্মিত ট্রাইবাল স্টুডেন্ট হোস্টেল পরিদর্শন করলেন শিক্ষামন্ত্রী। শ্রীভূমি জেলার 2 সমজেলাতেও 2টি ট্রাইবাল স্টুডেন্ট হোস্টেলের আশ্বাস শিক্ষামন্ত্রীর। গুচ্ছ কার্যসূচি নিয়ে গতকাল বরাক সফরে পৌঁছেছেন রাজ্যের শিক্ষা ও উপজাতি কল্যাণ বিভাগের মন্ত্রী ডক্টর রনোজ পেগু। আজ মঙ্গলবার বরাক সফরের দ্বিতীয় দিনে শ্রীভূমি জেলায় উপস্থিত হয়ে উত্তর করিমগঞ্জের বিধায়ক কমলাক্ষ দে পুরকায়স্থ এবং জেলা বিজেপির সভাপতি সঞ্জীব বণিককে সঙ্গে নিয়ে শহরের ঘাটলাইন এলাকায় নবনির্মিত ট্রাইবাল স্টুডেন্ট হোস্টেলের কাজ পরিদর্শন করলেন শিক্ষামন্ত্রী ডক্টর রনোজ পেগু। ট্রাইবাল হোস্টেলের সেখানে স্টুডেন্টদের বিভিন্ন সমস্যার কথাও শুনলেন শিক্ষামন্ত্রী। পরে সাংবাদিকদের মুখোমুখি হয়ে প্রতিক্রিয়া ব্যক্ত করেন শিক্ষা ও উপজাতি কল্যাণ বিভাগের মন্ত্রী ডক্টর রনোজ পেগু। সেই সাংবাদিক সম্মেলনে সেখানে সদ্য নিযুক্ত স্নাতক শিক্ষকদের পোস্টিং এর নামে টাকার খেলার অভিযোগের বিতর্কের কথা শুনে এক প্রকার অর্থ সংগ্রহের অভিযোগে বেশ বিব্রত দেখা গেল শিক্ষামন্ত্রীকে। সাংবাদিকদের প্রশ্নের উত্তরে সেখানে তিনি বলেন যে স্নাতক শিক্ষক পোস্টিং এর নামে শ্রীভূমিতে উত্থাপিত অভিযোগটি খতিয়ে দেখা হবে, এমনটাই জানিয়েছেন শিক্ষামন্ত্রী। এবং পোস্টিং এর নামে যে ৩.৫ লক্ষ টাকা নেওয়ার অভিযোগে শুনে বেশ বিব্রত দেখা গিয়েছে শিক্ষামন্ত্রীকে এবং তিনি বলেছেন যে এই গোটা বিষয়টি বেশ গুরুত্ব সহকারে খতিয়ে দেখা হবে, তদন্ত করে দেখা হবে এর পেছনে মূল কারণ কি রয়েছে বা এর সত্যতা কি রয়েছে। সেখানে সাংবাদিকদের সাথে মত বিনিময়ের পর শ্রীভূমি জেলার 10 দেওয়া খাসিপুঞ্জি গ্রামের উদ্দেশ্যে রওনা হয়েছেন মন্ত্রী। আজ বিকেল 3টায় মন্ত্রী বরাক উপত্যকার জনজাতিদের এক অনুষ্ঠানে উপস্থিত থাকার কথা রয়েছে বলেও জানা গেছে। मेरा जनजाति ट्राइबल अफेयर्स डिपार्टमेंट का कुछ काम चल रहा है, काम कैसे चल रहा है थोड़ा देखने के लिए आया। जनजाति बच्चा यहाँ जो स्टडी रहने का जगह का मुश्किल है, हॉस्टल इसीलिए बनाया है। तो हॉस्टल का प्रोग्रेस क्या है वो देखने के लिए मैं कितने दिन के सफर में आप बराक जिले में? 3 दिन के सफर में आया हूँ, आज भी हूँ, मैं कल भी रहूँगा। क्या क्या परिकल्पना है आपका? देखिए मेरा कहाँ का प्रोजेक्ट चल रहा है वो सब देखने आऊँ। आज मैं करीमगंज में हूँ, श्रीभूमि में, कल বহুতখিনি টিচার আছে ইন সার্ভিস এল পি স্কুলত চাকৰি কৰি আছে, তেওঁলোকে বি এড কৰিব নোৱাৰিবৰ কাৰণে আপোনাৰ হাই স্কুলত বা পোষ্ট গ্ৰেজুৱেটৰ কাৰণে এপ্লাই কৰিব নোৱাৰে। আপুনি আগতে কৈছিলে মই সুযোগ কৰি দিম সহকাৰৰ বিষয়ে, এই সন্দৰ্ভত চৰকাৰে কিবা ব্যৱস্থা ল'ব নেকি? তেওঁলোকে ডেপুটেশ্যনতো আমি গোটেইখিনিক একেলগে পঠাই দিব নোৱাৰোঁ, স্কুল খালী হৈ যাব আৰু গভৰ্ণমেণ্টে অনলাইন এলাউ কৰা নাই। যে সুপ্ৰিম কোৰ্টে নতুন আদেশ দিছে, দেখা যাওক কি হয়। কি হ'ব ছাৰ? বেঞ্চাৰ স্কুলবিলাক কি হ'ব? এইবিলাক ক্ৰাইটেৰিয়া ফুলফিল হয়, এইবিলাক প্ৰভিঞ্চিয়েলাইজ হ'ব, বাকীবিলাক বন্ধ হ'ব। পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেটৰ যেতিয়া আপুনি নিযুক্তি দিছিলে তেতিয়া গুৱাহাটীৰ পৰা কৈছিলে যে আপোনাৰ পোষ্টিঙৰ কাৰণে 1 টকা ল'ব নোৱাৰিব, ল'লে আপোনাৰ এনে এলিগেশ্যন 3 লাখ 3.5 লাখ টকা লৈ আছে। আমাৰ বিজেপিৰ এজন লিডাৰ ৰমন ৰায় তেখেতে নিজে ফেচবুকত এইটো পোষ্ট কৰিছে ছাৰ, আপোনাকো টেগ কৰিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰ। গাৰ্জেন মিনিষ্টাৰৰ এপ্ৰুভেল নোহোৱাকৈ কোনো এপইণ্টমেণ্ট দিব। কিন্তু তাতে দেখা গৈছে যে এনেকুৱা এটা বিজেপিৰ এজন বৰিষ্ঠ নেতাই এনেকুৱা ফেচবুকত পোষ্ট নেতা আৰু এনেকুৱা কালি নহয় আপুনি নিশ্চয় আগতে কৈছে যে এইটো ষ্ট্ৰিক্ট একশ্যন ল'ব। আমাৰ স্কুল জিলাতে তেনেধৰণে পঢ়ি স্কুল ডাইৰেক্টলি ইনভলভ বুলি তেখেতে লিখিছে, ডাইৰেক্টলি লিখিছে। ঠিক আছে, আমি গোটেইটো এনকোৱাৰী কৰিম। ঠিক আছে। কাছাৰত আপোনাৰ 2টা ইউনিভাৰ্চিটি আছে, আমাৰ কৰিমগঞ্জৰ একটা ইউনিভাৰ্চিটি নাই, এইটো কি কৰিব? আমাৰ ইয়াত যে ল'ৰা ছোৱালী আছে এইটোকে শিলচাৰত পড়াশোনা কৰিব লাগে, কিন্তু কাছাৰত 2টা ইউনিভাৰ্চিটি, কিন্তু কৰিমগঞ্জ শ্ৰীভূমিত নাই। ইয়াৰ কিবা সিদ্ধান্ত ল'বনে আপুনি? আমাৰ চৰকাৰে চিন্তা কৰে। চব কথাটো হৈছে কি, যদি আপুনি চায় অসমৰ ইতিহাসত প্ৰথম আমি দেখা পাইছোঁ যে নিযুক্তিৰ ক্ষেত্ৰত এনেকুৱা স্বচ্ছতা মেইনটেইন কৰা হৈছে।
এডিআৰই নিযুক্তিৰ ক্ষেত্ৰত মোৰ দেখা মতে এখন গভৰ্ণমেণ্টে প্ৰায় 1.5 লাখমান চাকৰি দি দিয়ে কেইটা নিযুক্তিৰ ক্ষেত্ৰত এনেকুৱা ওলোৱা নাই যে কিবা পইচা পাতি লেনদেন কৰি কিনে কিবা চাকৰি হৈছে অৰ্থাৎ নিযুক্তিৰ ক্ষেত্ৰত এটা স্বচ্ছতা মেইনটেইন কৰা হৈছে এতিয়া আপোনাৰ জিটি আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কথা আপুনি ক'লে যে নাই পষ্টিঙৰ ক্ষেত্ৰত যিখন চৰকাৰে 1.5 লাখ চাকৰি দিছে তাৰ চাকৰি দি কিনে এক টকা এটা তামোল খোৱা নাই আমাৰ মুখ্যমন্ত্ৰী কৈ থাকে তামোল এখন খোৱা নাই এখন গভৰ্ণমেণ্টে কিবা পষ্টিঙৰ কাৰণে এনেকুৱা কৰিব হয় এইটো আপোনাৰ অস্বীকাৰ কৰা নাই যে এটা দালাল চক্ৰ ওলাইছে দালাল চক্ৰ ওলাই আহিছে কেতিয়াবা মানুহে ফোন কৰি কৈ থাকে আমি নিশ্চয় মাননীয় মুখ্যমন্ত্ৰীলৈ জনাইছোঁ আমি শিক্ষামন্ত্ৰীলৈ জনাইছোঁ আৰু শিক্ষামন্ত্ৰী আৰু বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু এখন গভৰ্ণমেণ্ট এইটো ক্ষেত্ৰত কঠোৰ আসলে কঠোৰ এইটো কাৰণে কঠোৰ যে যদি এনেকুৱা যদি পষ্টিঙৰ ক্ষেত্ৰত যদি কিবা খেলি মেলি হয় যিখন গভৰ্ণমেণ্টে জিটি পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত তামোল এখন পোৱা নাই এখন এই চৰকাৰ থকাৰ অৱস্থাত যদি কিবা এজন যদি পষ্টিঙৰ ক্ষেত্ৰত যদি কিবা পইচা পাতি লেনদেন হয় তাৰ কাৰণে কিন্তু গভৰ্ণমেণ্টে কঠোৰতে দমন কৰিব কেতিয়াবা আমি কমপ্লেইন পাই থাকোঁ আমি জনাইছোঁ ইতিমধ্যে শিক্ষামন্ত্ৰীয়ে বস্তুটো ক'লে তাৰ কাৰণে আগন্তুক দিন মই ভাবোঁ যে নিড বেচিছ য'ত টিচাৰ লাগে তাতে টিচাৰখিনি দিব লাগে য'ত টিচাৰ নালাগে তাতে টিচাৰ দি কিনে কোনো লাভ নাই আৰু মই ভাবোঁ যে মহিলাৰ ক্ষেত্ৰত মহিলাখিনিক যাতে একদম দূৰত নিদিয়ে মহিলাৰ ক্ষেত্ৰত যাতে কাষত দিয়ে অন্তত মহিলাৰ ক্ষেত্ৰত য'ত পোষ্ট থাকে তাতে দিয়ে কাষত দিলে কমিউনিকেশ্যনটো ভাল থাকিলে আমাৰ মহিলাখিনি যাতে প্ৰব্লেম নহয় সেইটো কাৰণে এই পষ্টিঙৰ ক্ষেত্ৰত আপুনি চাব আফটাৰ পষ্টিং আপুনি গম পাই যাব যে ক'ত কি হৈছে য'ত দৰকাৰ আছে তাতে দিয়া নাই মই ভাবোঁ তেতিয়া আপুনি ক'ব পাৰিব মই ভাবোঁ যে আল্টিমেটলি এইটো কথা নিৰ্দেশিত দিয়া হওক আৰু যদি এনেকুৱা খেলি মেলি হয় যদি এনেকৈ কিবা দালাল চক্ৰই কিবা কৈ থাকে যদি তাৰ কাৰণে চৰকাৰ কঠোৰ তাৰ কাৰণে এই চৰকাৰে যিটো কৰিব পাৰে সেইটো কাৰণে মই ভাবোঁ আগন্তুক স্বচ্ছতাৰে যাতে বিশেষকৈ পষ্টিং যদি হয় তাৰ কাৰণে নিশ্চয় আমি এই কৰ্মপন্থা চলি থাকিব যদি আপোনালোকৰ ওচৰত যদি স্পেচিফিক কিবা কমপ্লেইন থাকে আপোনালোকক দিব আৰু আমিও নিশ্চয় ইনিচিয়েটিভ কৰি এইটোৰ ওপৰত ব্যৱস্থা ল'ম যাতে অন্তত মানুহখিনি একদম স্বচ্ছতাৰে যাতে পষ্টিংখিনি হয় বহুত এলপি টিচাৰ ইন চাৰ্ভিচত আছে তেওঁলোকে হাইলি কোৱালিফাইড কিন্তু ডিএড নথকাৰ কাৰণে তেওঁলোকে হাই বা হায়াৰ এপ্লাই কৰিব নোৱাৰে আপুনি আগতে বিধানসভাত এতিয়া আপুনি মুখ্যমন্ত্ৰী ছাৰৰ ওচৰত দিব নেকি কথাটো হৈছে আপুনি যিকোনো কথা কৈছে এইটো ছিষ্টেমৰে কথা আৰু এক্টেৰে কথা নিয়মৰে কথা আৰু নিয়মৰ কথা দিলেতো আমিতো এইখিনিতো একদম ৰাইট নাও কিবা হেৰি কৰিব নোৱাৰি কিন্তু কথাটো হৈছে শিক্ষকৰ যিখিনি সমস্যা আছিল ইমানবোৰো সমস্যা আছিলে আটাইতকৈ চেঞ্জিয়া ডিপাৰ্টমেণ্ট আটাইতকৈ যদি দেখা যায় যে মানে প্ৰব্লেমেটিক ডিপাৰ্টমেণ্ট তেনেহ'লে শিক্ষা বিভাগটো হয় আৰু মানে ইমান সমস্যা মানুহৰ বহুতখিনি সমস্যাৰ সমাধান কৰিব মুখ্যমন্ত্ৰীৰ বিচক্ষণতাৰ কাৰণে আমাৰ দেখা মতে শিক্ষা বিভাগৰ যিটো ষ্ট্ৰীমলাইন কৰাৰ কাৰণে যিটো ব্যৱস্থা লৈছে সেইটো অসাধাৰণ এটা ব্যৱস্থা লৈছে বা শিক্ষা বিভাগৰ এটা আমূল এটা পৰিৱৰ্তন হৈছে আপুনি যিবোৰ কথা ক'লে আগন্তুক দিন মই ভাবোঁ এই সমস্যাখিনি সমাধান কৰিব পাৰ্মানেণ্টৰ ক্ষেত্ৰত আপুনি দেখিছে যে টেট টিচাৰৰ পাৰ্মানেণ্টৰ ক্ষেত্ৰত মোটামুটি চব হৈ গ'ল ইতিমধ্যে কৈছে যেতিয়া আৰু পাৰ্মানেণ্ট এখন নতুন কোনো হেৰি নাই বাকী যিমানখিনি আছে গোটেইকেইটা এনেকৈ কৰি দিব কিবা এটা হেৰি এটা ওলাইছে অৰ্থাৎ মই ভাবোঁ লাহে লাহে এই বস্তুখিনি হৈ থাকিব আৰু এইখন গভৰ্ণমেণ্ট থাকিলে মই ভাবোঁ আগন্তুক দিন যাতে এই ৰেষ্ট যিখিনি কাম আছে সেইখিনি কাম হয় মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত সেইটোৱে আমি আশা ব্যক্ত কৰিছোঁ